হেই গাইজ নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহাটীয়া ব্লগ চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি এখন নতুন এটা ভিডিঅ' নতুন এটা ব্লগ আৰম্ভ কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল কম এনেকেই মানে ভিডিঅ' আমাৰ আৰম্ভ আৰম্ভ মানে কি আৰু গাইজ আমি কৰিলোঁ মানে কি ভিডিঅ'বিলাক আপোনালোকে ব্লগবিলাকত মানে তেনেকৈ ব্লগবিলাক আপোনালোকে নোচোৱা হৈছে। কি কাৰণে নোচোৱা হৈছে এনেকৈ নোচোৱা হোৱাৰ কাৰণে অকণ মানে বেয়া লাগিছে। আৰু কি আৰু অকণমান সেই মৰম চম দিব আৰু সেইকাৰণে নোচোৱা হৈছে ভিডিঅ'বিলাক। আৰু এতিয়া আহিছোঁ, এই অকণমান কিবা এটা আছে মানে কাম এটা আছে, তাৰ কাৰণে কৰিবলৈ আহিছোঁ। আৰু গাইজ এই আজি ৰ'দ দিছে, আজি ৰ'দ এতিয়া মানে বতৰটো ফৰকাল কৰিছে, তাৰমানে ফৰকাল কৰাৰ কাৰণে অলপ কাম আছে। আৰু ফৰকাল কৰা বুলি নহয়, বৰষুণ দিয়া কিন্তু মই কাম কৰি আছিলোঁ ইয়াতে ধুনীয়াকৈ এতিয়া ফৰকাল কৰিছে, কিন্তু বতৰটো ভাল লাগিছে ফৰকাল কৰাৰ কাৰণে। আৰু তাৰ কাৰণে এতিয়া আজি ৰ'দ দিছে, ৰ'দ দিয়া আৰম্ভ কৰিছে। ইয়াত দেখিছে ধুনীয়াকৈ একদম ৰ'দ দিছে, বতৰ ফৰকাল কৰিছে। বতৰ ফৰকাল কাৰণে ভাল হৈছে বতৰটো, সেইটো ভাল হৈছে। সেইকাৰণে অকণমান আৰু গাইজ বন্ধু বান্ধৱীসকল, এতিয়া মানে অকণমান এইখিনি কিনাৰ চাইডে কিমান কামি অকণমান লগাবলগীয়া আছে, তাৰখিনি লগাই লওঁ। আৰু গাইজ বন্ধু বান্ধৱীসকল, আৰু মানে আপোনালোকে মোক মৰম চম নিদিয়া হৈছে, আৰু মৰম চম দিব। আৰু মৰম চম নিদিলেতো এনেকৈ মানে কি ক'ম আৰু গাইজ, ভিডিঅ'বিলাক চাব কিয় নোচোৱা হৈছে ভিডিঅ'। আকৌ এতিয়া আহিলোঁ, অকণমান কাম আছিলে সেইখিনি কৰি থৈ আহিলোঁ অকণমান কাম। আকৌ এতিয়া যাওঁ ভাত খাওঁগৈ ঘৰত। আৰু মানে টিং আনিবলগীয়া আছে, দোকানত লগাবলৈ টিং, আৰু মানে টিংখিনি আনিব লাগিব। তাৰপাছত আৰু যি হ'ব দেখুৱাই থাকিম আপোনালোকক, খালি আপুনি ব্লগটো শেষলৈকে চাই আহিব। আৰু গাইজ এতিয়া দোকানখনে টিং আনিবলৈ গৈ আছোঁ বৰ্তমান। আৰু দোকানখনে টিংখিনি আনি টিংখিনি মানে লগাই কমপ্লিট কৰিব লাগিব। দোকানখনে দুভাগকৈ টিং আনিব লাগিব। এতিয়া মানে বাকী 10 ফুটীয়াখিনি আনি লওঁ। ডাঙৰটো নালাগে, এই 10 ফুটীয়া 5খন। গাইজ বন্ধু বান্ধৱীসকল, কালি আৰু মানে ভিডিঅ' বনোৱা নহ'ল। আৰু কালি মানে টিংখিনি আনিলোঁ, আনি মানে কালি আৰু ভিডিঅ' বনোৱা নহ'ল। কালি মানে বহুত বতাহ দিছিলে। আৰু এইবিলাকে বস্তু আছে, কাঁহখন ফালি দিছে। আৰু গাইজ আজি মানে কালি এবাৰ ৰ'দটো মানে ধুনীয়াকৈ ওলাইছে, ফৰকাল কৰিছে বতৰটো। আৰু বতৰটো মানে ফৰকাল কাৰণে ভাল লাগিছে। আৰু মানে আজি বাঁহ কাটিবলৈ দিছে, কিন্তু আজি বাঁহ কাটিবৰ কাৰণে মানে বাঁহ কাম আছিলে। আৰু তাৰ কাৰণে সম্পূৰ্ণ হোৱা নাই দোকানখনৰ কামটো, তাৰ কাৰণে আজি বাঁহ কাটিব দিছিলে। আৰু আজি মানে মঙলবাৰ, আজি বাঁহ কাটিব নোৱাৰিলে। তাৰ কাৰণে মানে এতিয়া এইদিন বৰষুণ দিছিলে, গোটেইখন মানে বৰষুণ দি অৱস্থা বেয়া কৰি দিছিলে। কিন্তু আজিৰ পৰা মানে কালিৰ পৰা ৰ'দ দিছে, ধুনীয়াকৈ ভাল লাগিছে। অকল কালি ৰাতিও মানে বহুত দেৰি মানে একদম বতাহ মাৰিয়ে আছে। কালি ৰাতি মানে প্ৰায় মানে 11টামান বজাৰ পৰা কালি ৰাতি মানে প্ৰায় 3টামান বজালৈকে মানে বতাহ মাৰিয়ে আছে নেকি, 3টামান বজালৈকে একদম মাৰিয়ে আছে বতাহ, একদম ধুমুহা মানে বতাহটো আহে আকৌ যায়। ধুমুহা ইমান ধুমুহা লিখিয়া নহয়, বতাহটো আহে আৰু বতাহটো যায়, মানে একদম টিং চিং উৰুৱাই দিছে এনেকুৱা মানে কৰিছে। আৰু মানে কি হ'ব মানে বন্ধু বান্ধৱীসকল, আৰু গাইজ আৰু এনেকেই মানে ব্লগটো আমি মানে কি হ'ল আগবঢ়াই লৈ যাম বোলো। আৰু বেছি দীঘল নকৰোঁ ব্লগটো, ভিডিঅ'টো। আৰু মানে কি ক'ম আৰু গাইজ, আৰু মানে ভিডিঅ'টো মই এনেকৈ কৈ থাকিলে আপোনালোকৰ বস্তু চাই ব্লগটো আপোনালোকৰ মানে বৰেই লাগি যাব। গতিকে গাইজ বেলেগকৈ এতিয়া কি ক'ম, এতিয়া ৰ'দ বাদ দিছে, কিন্তু আজি বাঁহটো কাটিব নোৱাৰিব। বাকীখিনি কাম আছে সেইখিনি কৰিব লাগিব। আৰু এতিয়ালৈকে ভাত খোৱা নাই, ভাত চাত খাম আৰু গাইজ। আৰু আজি উঠা দেৰি হ'ল, উঠা দেৰি মানে কালি অকণ মানে টোপনি ধৰাটো দেৰি হ'ল। সেইখিনি প্ৰায় 3টামান বজাত টোপনি ধৰিছে নেকি, বতাহ মৰাৰ কাৰণে। বতাহটো মাৰি আছে, আকৌ আহে, তাৰপিছত মানে টিং উৰুৱাই যে লিখীয়া কয়, নকৰা হয়। তাৰপিছত সেইকাৰণে অলপ দেৰি হ'ল।
দেৰি হ'ল মানে অকণমান দেৰি হ'ল আৰু তাৰপিছত গাড়ীত গৈ এইফালে সোমাবলৈ আহিছে গৰুটো খেদি দিওঁ ইয়াক বাহিৰে বাহিৰে যা বাহিৰে বাহিৰে যা এইফালে কেলৈ সোমাবলৈ আহিছ এইফালে যা এইফালে কেলৈ সোমাবলৈ আহিছে এইফালে সোমাবলৈ যা বাহিৰে বাহিৰে সেইফালে যা ভাবিলি গুচি যা ভাবিলি গুচি যা আহিছে আমাৰ ঘৰতে এনেকৈ ধুনীয়াকৈ খাবলৈ পায় হেৰি কৰিবলৈ পায় গৰুৱে হওক যি বস্তুৱে হওক কিন্তু বেলেগৰ ঘৰত নাপায় দিন মানে বৰষুণ দি এই 4-5দিনমান বৰষুণ দি মানে ফুল কৰি দিলে একদম পুখুৰী ফুল কৰি দিলে দেখিছে পানী আগতে মানে পানী নাছিলেই নহয় তেনেই কম পানী একদম পানী এতিয়া দেখিছে পানী একদম কেনেকুৱা ফুল্টি কৰি দিলে পানী একেবাৰে জান ওলাইহে আছিলে অকণমানহে পানী আছিলে এতিয়া পানী একদম ফুল্টি কৰি দিলে বৰষুণ দি পিনি এতিয়া আৰু গাইছ এইবোৰ মানে বাঁহ পৰি আছে এইখিনি এতিয়া কামখিনি চলাব লাগিছিলে কিন্তু আজি এতিয়া চলাব লাগিব আৰু এতিয়ালৈকে ভাত খোৱা নাই ভাতটো খাই লওঁ তাৰপিছত বাকী কামখিনি কৰিব লাগিব আৰু গাইছ বেলেগ ক'ম আৰু এতিয়া মানে এইখিনি কামি কেইটামান লাগিছিলে কামিখিনি কাটি লওঁ তাৰপাছত বাকী যি হ'ব আৰু গাইছ বন্ধু বান্ধৱীসকল বেলেগ কি ক'ম আপোনালোকে মানে মোৰ ভিডিঅ'টো মোৰ ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ শেষলৈকে চাই থাকিব দেই ব্লগটো ভিডিঅ'টো শেষলৈকে চাই থাকিব বাকী একো নাই মানে টিং আনিলোঁ কালি টিং আনি মানে ইয়াতে থৈ দিছোঁ এনেকৈ কৰিম পেলাই পিনি থৈ দিছোঁ ইয়াতে আৰু টিং লগাবগৈ লাগিব আৰু আনিব লাগিব ইয়াত 5খন আছে টিং আৰু 5খন লাগিব সৰু ফুটীয়া টিং মানে চুফুটীয়া টিং লাগিব আৰু এতিয়া মানে আনি পিনি ধুনীয়াকৈ লগাই দিব লাগিব এতিয়া আৰু এইখনেই মানে নহ'বগৈ 12 ফুটীয়া নহয় 10 ফুটীয়া লৈ মিলাই লগাব লাগিব আৰু কি ক'ম গাইছ বন্ধু বান্ধৱীসকল এতিয়া ভাত খাই আহোঁ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমান আছিলে গতিকে ভিডিঅ'টো যদি চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু নতুন এটা ভিডিঅ'ত নতুন বেলেগক পুনৰ লগ পাইছোঁ আজিলৈ বাই বাই আৰু লগতে লাষ্টত কৈ দিছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব